ফেঁচা ঘৰত সোমালে কি হয়? ফেঁচা দুই প্ৰকাৰৰ থাকে। এক প্ৰকাৰ হৈছে ছখান ফেঁচা, দুই নম্বৰ হৈছে মা লক্ষী ফেঁচা। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে ফেঁচাৰ মাত শুনিলে কি হয় বুলি ভাবে। লগতে ফেঁচা ঘৰত সোমালে বা দিনতো সোমাব পাৰে বা ৰাতিও সোমাব পাৰে। এই যে ফেঁচা ঘৰত অহা যোৱা কৰি আছে বা আপোনালোকৰ ওচৰে পাজৰে গছৰ ডালতে হওক খুব আটা ভাৰি আছে, খুব কান্দি আছে, তেতিয়াহ'লে আপোনালোকে কি ভাবি লয়? বিপদ নে ভাল? গতিকে আজি আপোনাৰ লগত আলোচনা কৰিম যে আপোনালোকে যদি ঘৰৰ ওচৰে পাজৰে কোনো ফেঁচা যদি কান্দি থকা দেখিছে, তেতিয়াহ'লে এই ভুল কাম মৰি গ'লেও নকৰিব, নহ'লে ঘৰৰ কোনো ব্যক্তি, যিকোনো ব্যক্তিৰ অকাল মৃত্যু হ'ব পাৰে। হয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকে গম পাব ফেঁচা কন্দা, লগতে ফেঁচা ঘৰত অহা, আকৌ ঘৰৰ ভিতৰত সোমাই কোনো বস্তুক আঘাত কৰা, সকলোবোৰ আজি আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে মই কোৱা কিছুমান নিয়মবিলাক কৰিব লাগিব, তেহে আপোনালোকে এই ভয়ংকৰ এই ফেঁচাৰ এই মাতৰ পৰা আপোনালোকে হাত সাৰিবলৈ পাৰে। আপোনালোকক মই ভিডিঅ'ৰ আগভাগতে কৈছোঁ যে ফেঁচা দুই প্ৰকাৰৰ হয়। এতিয়া প্ৰথম ফেঁচা আপোনালোকক চিনাকি কৰি মই দিবলৈ খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে মা লক্ষীৰ লগত মা লক্ষীৰ বাহন হৈছে ফেঁচা। গতিকে মা লক্ষীৰ যিহেতু বাহন হৈছে ফেঁচা, তেতিয়া আমাৰ অমংগল কি কৰিব, হয়নে বাৰু? কিন্তু আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে বহুতো জানিবলগীয়া কথা আছে যে ফেঁচা হৈছে দুই প্ৰকাৰৰ। এক নম্বৰ হৈছে শ্মশান ফেঁচা, যিটো ফেঁচা আপোনালোকৰ ওচৰত বা ঘৰৰ গছৰ কোনোবা ডালত বহি যে কান্দি থাকে, খুব হুমুনিয়াই থাকে, সেইটো হৈছে শ্মশান ফেঁচা। আৰু দুই নম্বৰতে হৈছে যিটো ফেঁচা বহুত ডাঙৰ, ধুনীয়া, বগা পখৰা পখৰি, সেই ফেঁচাটো হৈছে লক্ষী ফেঁচা। আৰু আপোনালোকক কওঁ যে লক্ষী ফেঁচা যদি ঘৰখনত আহে, তেতিয়াহ'লে আপোনালোকে গম পাব আপোনালোকৰ ঘৰখনত দৰিদ্ৰতা লাহে লাহে শেষ হ'বলৈ ধৰিছে, আপোনালোকৰ ঘৰখনত মা লক্ষী প্ৰৱেশ কৰিছে। আৰু সেইকাৰণে লক্ষী ফেঁচা আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব। কিন্তু আপোনালোকে বেয়া ভাবি নল'ব, আপোনালোকে ধূপ ধূনাৰে ঘৰখনত চাকি বন্তি, লগতে ধূনা, এইবোৰ প্ৰদীপ দেখুৱাব লাগিব, তেতিয়াহ'লে মা লক্ষী আপোনাৰ ঘৰখনত নিবাস কৰিব। আৰু বন্ধু বান্ধৱীসকল, দুই নম্বৰটো হৈছে যে শ্মশান ফেঁচা। শ্মশান ফেঁচা হৈছে সৰু, যিটো কলা বৰণৰ হয়, আৰু সেই ফেঁচাটো যদি আপোনালোকৰ ঘৰখনত সোমায়, তেতিয়াহ'লে আপোনালোকে জানিব কিবা বিপদ বিঘিন্ন, এনেকুৱা ধৰণৰ বহুতো যান্ত্ৰিক বিজুতি, সেইবোৰ ঘটনা হ'ব পাৰে। কিন্তু আপোনালোকে যেতিয়া আপোনালোকৰ ঘৰৰ ওচৰৰ পাজৰে গাছত বহি যেতিয়া হুমুনিয়াই থাকিব, কান্দি থাকিব, তেতিয়া আপোনালোকে সেই ফেঁচাটোক শিল নামাৰিব, কাৰণ শিল মাৰিলে আকৌ আহিব। গতিকে আপোনালোকে কৰিব কি, ভগৱানৰ নাম ল'ব। আপোনালোকে ধূপ ধূনা সেই ওচৰত যাই জ্বলাই দিব, চাব কেইঘণ্টামান পিছতে সেই ফেঁচাটো দূৰ হৈ গৈছে। আৰু আপোনালোকে নিয়ম পালন কৰিব লাগিব। আপোনালোকে নিয়ম পালন কৰিলে তেতিয়াহ'লে সেই ফেঁচাটো আপোনালোকৰ ঘৰত নাহে। আৰু ইয়াত বহুতো ডাঙৰ কিছুমান বিপদৰ সংকেত দিয়ে। যেতিয়া শ্মশান ফেঁচা ওচৰে পাজৰে আহি খুব হুমুনিয়াই থাকে, খুব কান্দি থাকে, তেতিয়া আপোনালোকে জানিব যে আপোনালোকৰ আগন্তুক বিপদ আহি আছে। কিছুমান এনেধৰণৰ আগজাননী দিয়ে। গতিকে আপোনালোকে নিশ্চয় গম পালে যে ফেঁচা কি কাৰণত আমাৰ ঘৰৰ ওচৰে পাজৰে আহে, আৰু কোনটো ফেঁচা আমাৰ ঘৰখনত আহিলে অতিকৈ ভাল, আৰু কোনটো ফেঁচা আমাৰ ঘৰত আহিলে অতিকৈ বেয়া, অকাল মৃত্যু পৰ্যন্ত হ'ব পাৰে। গতিকে আপোনালোকে জানিলে, গতিকে এইখিনি নিয়ম আপোনালোকে কৰিব। আৰু শেষত কওঁ যে আপোনালোকক যেতিয়া আপোনালোকৰ ঘৰখনত শ্মশান ফেঁচা আহিব, তেতিয়াহ'লে আপোনালোকে সেই দিনকেইটা, সেই মাহকেইটা বহুতো ধৰণৰ সাৱধানে থাকিব লাগিব। কাৰণ কিয়নো ক'ত কেনেকৈ যে আপোনালোকৰ বিপদ আহি যাব কোনেও ক'ব নোৱাৰিব। গতিকে ভগৱানৰ নাম লৈ, মা লক্ষীৰ নাম লৈ আপোনালোকে থাকিবলৈ লাগিব। গতিকে মা লক্ষীৰ এটা কমেণ্ট কৰি দিলে হ'ল। ধন্যবাদ।